গল্পৰ নাম জুম। গল্পকাৰ বৰ্ণালী ভৰালী। জুম। ইমান শৃংখলাবদ্ধ জুম এটাৰ সৃষ্টি হৈছে যে মানুহে নাচাই নোৱাৰে। প্ৰথমতে বৃত্তাকাৰ এটা শাৰী, তাক কেন্দ্ৰ কৰি পিছলৈ আৰু কেইটামান। প্ৰতিদিন চহৰত এনেধৰণৰ জুমৰ সৃষ্টি হয়। ইয়াত নতুনত্ব বুলিবলৈ একো নাই। কিন্তু জুমটোৰ মানুহখিনিৰ শৃংখলাই আজি যেন ইয়াৰ মুখ্য আকৰ্ষণ। এজন দুজনকৈ গৈ জুমটোৰ আয়তন আৰু অলপ বঢ়ালে। জুমটোৰ পৰা কিছু দূৰত ট্ৰেফিক জেমত ৰৈ থকা গাড়ীবোৰৰ যাত্ৰীবোৰ একেলগে উৎসুক হৈ পৰিল কাষৰ জুমটোত কি ঘটিছে সেয়া চাবলৈ। কিছুমান যাত্ৰীয়ে গাড়ীৰ গ্লাছেৰে অলপ মূৰটো উলিয়াই চালে, আন কিছুমানে প্ৰৱেশদ্বাৰৰ ওচৰলৈ আহি চাবলৈ চেষ্টা কৰিলে। অতি উৎসুক যাত্ৰী কেইজনমানে গাড়ীৰ পৰা নামি আহি জুমটো উপভোগ কৰিম বুলি দুখোজ গৈও পুনৰ গাড়ীলৈ উভতি আহিল। জুমটোৰ মানুহবোৰ ইজনে সিজনৰ গাত এনেদৰে লিপিত খাই আছে যে তাক ভেদ কৰি একো দেখা পোৱা নাযায়, আনকি পৰিবহণ নিগমৰ পুৰণি ওখ বাছবোৰৰ পৰাও। ক্ৰমান্বয়ে যান জঁট আৰু বেছি হৈ আহিলে পিছৰ গাড়ীবোৰ লৰচৰেই নকৰিব। গতিকে সুযোগ পাওঁতেই সৰকি যোৱা ভাল। যি হৈছে হওক, পিছত গমেই পোৱা যাব। নিউজ চেনেলবোৰেতো এনেও পেঘেনিয়ে থাকিব বুলি মনতে সান্তনা লভা কেইজনমান যাত্ৰী অৱশ্যে লৰচৰ নকৰাকৈ চিটতে বহি থাকিল। খন্তেকৰ বাবে জুমটোৰ প্ৰায় ওচৰ পোৱা গাড়ীবোৰ এতিয়া কিছু দূৰলৈ গ'ল। তাৰ ঠাই ল'লে পিছৰ গাড়ীবোৰে। এইবোৰ গাড়ীৰ যাত্ৰীবোৰো জুমটোৰ ওচৰ পাই উৎসুক হৈ পৰিল। দুই এজন সৰু গাড়ীৰ হেণ্ডিমেনে গাড়ীৰ ফাকে ফাকে জুমটোৰ খবৰ ল'বলৈ গৈ ড্ৰাইভাৰৰ কাণ ফটা হৰ্ণ শুনি পুনৰ ঘূৰি আহিল। এইবাৰ ফুকলীয়া বয়সৰ হেণ্ডিমেন এটাই ফুটবোৰ্ডত বহি জুমৰ মানুহবোৰৰ ভৰি ফাকৰ মাজেৰে জুমৰ ভিতৰৰ ঘটনাটো চাবলৈ চেষ্টা কৰিলে। গাড়ীখনে টাৰ্ণিং লওঁতে প্ৰায় জুমটোৰ ওচৰ চাপিছিল। তাৰ সন্ধানী চকুযোৰে কিবা এটা সংসূত্ৰ পাই চিঞৰি উঠিল, "ছোৱালীৰ লাফৰাবে!" তাৰ কথাত গাড়ী মানুহবোৰেও একেকোবে শ্ৰৱণ দৰ্শন ইন্দ্ৰিয় সজাগ কৰিলে। কিছুমান অস্পষ্ট টুকুৰা টুকুৰ বাক্য। দেখাৰ অৱকাশ নাই। ইতিমধ্যে জুমটোৰ দিশত বহু গাড়ী ভৰি পৰিল, ওখ ওখ গাড়ী। সেই গাড়ীবোৰৰ যাত্ৰীবোৰেও কিবা এটা জনাৰ বাবে উৎসুক হৈ পৰিল। অথনিৰে পৰা উচপিচাই থাকিও তেওঁলোকে তাৰ ভাগ নেপালে। কিছু দূৰত সেউজীয়া ছিগনেল লাইট জ্বলি উঠিল আৰু যান জঁট নোহোৱা হৈ পৰিল। গাড়ীবোৰৰ গতিবেগ বাঢ়ি আহিল। কোনোবা সৰু গাড়ীয়ে জুমটোৰ প্ৰতি দৃষ্টি দিবলৈ স্পীড কমাব খুজিলেও হেনচকুৱা পুলিচকেইটাৰ লাঠি দেখি একে গতিতে গৈ থাকিল। তৎক্ষণাত জুমটোৰ কিছু সংখ্যক মানুহ দিহা দিয়ে গুচি গ'ল। বাকীখিনিক পুলিচে গৈ দুফাল কৰি মাজেদি ৰাস্তা উলিয়াই দিলে। দুগৰাকী মহিলা পুলিচে জুমটোৰ মাজৰ পৰা নাটকীয়ভাৱে ছোৱালী এজনীক গাত ধৰি লৈ আহিল। এনে সময়তে নিউজ চেনেলবোৰ আহি হাজিৰ হ'লহি। এটাৰ পিছত এটাকৈ প্ৰশ্নবাণ। "তুমি কোন কলেজত পঢ়া? ঘৰ ক'ত তোমাৰ? ইয়ালৈ কিয় আহিছিলা? লগত থকাজন কলৈ গ'ল?" ইত্যাদি ইত্যাদি। ছোৱালীজনীৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি পুলিচ দুগৰাকীয়ে গায়ে মুখে ঠাণ্ডা পানী ছটিয়াই দিলে। এনেতে ঘটনাস্থলীত এম্বুলেন্স হাজিৰ হ'ল। তাইক উঠাই দিয়া হ'ল। ইতিমধ্যে এচিড পৰি আভিজাত্যৰ মোহৰ মৰা কিশোৰীৰ কপাহ কোমল শৰীৰ ক্ষতবিক্ষত হৈছিল। এম্বুলেন্সখন আঁতৰি যোৱাৰ লগে লগে জুমটোৰ অস্তিত্বও নোহোৱা হ'ল, মাথো জুমটোৰ শেষৰ দুই এজন মানুহৰ দুই এটা কথাৰ বাহিৰে। তাকে শুনি পদপথৰে যোৱা আগৰ জুমটোত নথকা দুই এজন নতুন মানুহ গোট খালেহি আৰু ঘটি যোৱা ঘটনাটোৰ বিষয়ে জানিব খুজিলে। এনেকৈ আৰু কিছু মানুহ জমা হ'ল। বিশৃংখলভাৱে আৰু এটা জুমৰ সৃষ্টি হ'ল। এই জুমলৈ অৱশ্যে গাড়ীৰ যাত্ৰীৰ দৃষ্টি নহ'ল, অকল পথচাৰীৰ বাহিৰে। আলোচনাৰ বিষয়বস্তু আৰম্ভ হ'ল।
প্ৰায়বোৰৰে নিজৰ ল'ৰা ছোৱালী বা নৱপ্ৰজন্মক লৈ কথা। নৱপ্ৰজন্মক সম্প্ৰতি গ্ৰাস কৰা ভুৱা আভিজাত্য, বস্তুকেন্দ্ৰিক টুলুঙা প্ৰেম, কামগন্ধি পোছাক পৰিচ্ছদ আৰু চালচলন, ইণ্টাৰনেট আসক্তি, মোবাইল মেনিয়া জাতীয় বিষয়বস্তুক লৈ আলোচনা চলিল। কিছুসংখ্যক অভিভাৱকৰ লেখীয়া মানুহে একেমুখে চিঞৰি উঠিল, হয়, এই লহৰবোৰে আৰু ক'ৰবাত লহৰ তুলিব। প্ৰেমিকৰ এটা চুমাৰ পৰা বঞ্চিত হয়েই যদি চেণ্টিমেণ্টেল হৈ কোনোবাই শৰীৰত এচিড ঢালিব পাৰে, ইয়াতকৈ আৰু নিৰ্লজ্জ কথা কি হ'ব পাৰে? চিহ, ধন্যবাদ নৱপ্ৰজন্ম, কিপ ইট আপ। এজন আদহীয়া মানুহে উষ্ম শব্দেৰে চিঞৰি উঠিল। কথাখিনি কওঁতে তেওঁ শৰীৰৰ ভাষাবোৰ ব্যংগাত্মক হৈ পৰিল। কিয়, শুনা নাই জানো? অলপতে এজন প্ৰেমিকে প্ৰেমিকাৰ অন্তৰংগ বান্ধৱী এজনীক এটা সাধাৰণ মূল্যৰ হেণ্ডছেট উপহাৰ দিয়াক লৈ তৰ্কাতৰ্কি হৈ চহৰৰ জনঅৰণ্যৰ মাজতে প্ৰেমিকাই প্ৰেমিকক চৰ দুটা মাৰিলে। তাতকৈ বহু দামী হেণ্ডছেট এটা কিছুদিন আগেয়ে সি প্ৰেমিকাক জন্মদিনত উপহাৰ দিছিল। কিমান চাব আৰু ৰাস্তাৰ ৰোমিঅ' জুলিয়েটৰ প্ৰেম কাহিনী? এইবোৰ অভিজাত ঘৰৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত বেছি হয়। আন এজনে ক'লে, কতা, এই কথাত মই আপোনাৰ লগত একমত হ'ব নোৱাৰিলোঁ। সিদিনাচোন এজন কৃষকৰ ছোৱালীয়ে প্ৰেমত প্ৰত্যাখ্যিত হৈ খেতিত দিবলৈ অনা কীটনাশক দৰৱ খাই মৃত্যুৰ লগত যুঁজি থাকিল। প্ৰকৃততে সুদ, বুজিছে? সময়ৰ সৈতে প্ৰেমক কি হিচাপে সিহঁতৰ আগত উপস্থাপন কৰিছে, নতুবা পৰিৱৰ্তনবোৰক সিহঁতে কি হিচাপে গ্ৰহণ কৰিছে, সিও এক বিচাৰ্যৰ বিষয়। মানুহজনে বিজ্ঞৰ দৰে সামৰিলে। আজিৰ ঘটনাটো আমি দেখা ধৰণৰ টুলুঙা নহ'বও পাৰে। তাৰ অন্তৰালত জানো কি ঘটনা লুকাই আছে? যি নহওক, বিষয়টো স্পৰ্শকাতৰ। মোৰ বোধেৰে সমাধানৰ পথ এটাই, লিভ টুগেডাৰ। ভাৰতৰ দৰে খাটি খোৱা মানুহেৰে ঠাহ খাই থকা দেশ এখনত এনে এক উদ্ভট চিন্তা কৰিলে কথাটো হয়তো শুনিবলৈ বেয়া হয়, কিন্তু প্ৰকাৰান্তে ভাৰতৰ কিছুমান আগশাৰীৰ চহৰত তেনে কাপল যথেষ্ট ওলাব, নে কি কয়? ইয়াৰ সুফলো নথকা নহয়। তেতিয়া আৰু বিলাসী বিয়াবোৰে নিম্নবৃত্তৰ সপোন চুৰমাৰ কৰিব নোৱাৰে। যৌতুকৰ বাবে কাৰো চিতা জ্বলিব নালাগে। জনসংখ্যা ৰোধৰ ক্ষেত্ৰতো ই ফলপ্ৰসূ হ'ব। আৰু যেতিয়া ৰাস্তাই ঘাটে এনেবোৰ অমংগলজনিত ঘটনাৰ সৃষ্টি আৰু কেতিয়াও নহ'ব। কথাখিনি কৈ মানুহজনে জুমটোৰ মানুহবোৰলৈ চালে। হয়, তেওঁৰ আধুনিক দৃষ্টিভংগীয়ে মানুহখিনিৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। তেওঁৰ কথাবোৰত মানুহখিনি যথেষ্ট সন্তুষ্ট হোৱা যেন তেওঁৰ অনুমান হ'ল। বাবুসকল, অলপ ছাইড দিয়ক, ছাইড দিয়ক, নতুনকৈ ওলোৱা কমলা বেচি থকা বেপাৰীকেইজনে ক'লে। ভাল দাম পোৱাৰ আশাত সিহঁতে সেউজীয়া ৰঙৰ কমলাবোৰ লৈ পদপথটোত ৰাতিপুৱাই পোহাৰ মেলিছিল। অথনিৰে পৰা এনেবোৰ কথাকে শুনি শুনি সিহঁতৰ আমনি লাগিল। ৰাস্তাত অনবৰতে এইবোৰ ঘটনা ঘটি থাকিব, তাকে লৈ ইমান ব্যস্ত হৈ থাকিলে আমাৰ ভাত কাপোৰৰ ফালে কি হ'ব? জুম বন্ধা মানুহখিনিলৈ চাই এজনীয়ে বিৰক্তিৰে ক'লে, অলপ আঁতৰি দিয়ক দাদা, নহ'লে ফলবোৰ গ্ৰাহকে নেদেখিবই নহয়। তাইৰ কথাত বাকী বেপাৰীবোৰেও সমৰ্থন জনালে। সিহঁতৰ কেটকেটনিত মানুহবোৰ আঁতৰি গ'ল। আধৰুৱা কথা কিছুমান মনতে সামৰি মানুহবোৰ নিজ নিজ কামত গন্তব্যস্থানলৈ আগবাঢ়িল। গুচি যাওঁতে প্ৰায়বোৰেই হয়তো ভাবি গ'ল, এনেকুৱা জুমৰ আৰু সৃষ্টি নহওক, অন্ততঃ নাৰীজনিত এনে স্পৰ্শকাতৰ বিষয়ক লৈ, যাক কেন্দ্ৰ কৰি য'তে ত'তে এনেবোৰ জুম পথত গঢ় লৈ উঠে, সেয়া যদি নিজৰ সন্তানেই হয়। জুমটোৰ নৱযুৱক কেইজনে নিৰ্বাক হৈ কথাবোৰ শুনি থাকি কাৰ পক্ষত ৰায়দান কৰিলে সেয়াহে জনা নগ'ল। ধন্যবাদ।